হেল্ল' এভৰিৱান, আকৌ এটি নতুন ভিডিঅ'ৰ সৈতে বিশেষ দিনৰ বিশেষ ক্ষণসমূহ সাঁচি ৰাখিলোঁ। 10 নৱেম্বৰ যিহেতু মোৰ বাবে বিশেষ, এই দিনটোৰ বিশেষ একো আয়োজন কৰা নাই, তথাপিতো তাহাঁত দুজনী আহি মোক এক ভাবিব নোৱাৰা আনন্দ দিলে। সেয়ে মই বহুত সুখী হ'লোঁ, যিহেতু মোৰ জন্মদিনটো মনত ৰাখি মোৰ দিনটোৰ যাপনৰ সময়ত লগ দিছে। ধন্যবাদ তাহাঁতক। সেইটোহে দিগদাৰ হ'ব এতিয়া। যিহেতু আজি এনেদৰে তাহাঁতৰ লগত বাৰ্থডে চেলিব্ৰেশ্যন কৰি হাঁহি ধেমালিৰে দিনটো পাৰ কৰিলোঁ। এহেঁতৰ মৰমবোৰ সঁচাই বহু সুকীয়া জানেনে। এনেকুৱা বান্ধৱী সকলোৰে জীৱনত থকাটো প্ৰয়োজন বুলি মই ভাবোঁ। স্মিতা আহিছে আমাৰ ঘৰলৈ, ঘৰটোখন বেয়া দিছে। ঋতুস্মিতা আহিছে আমাৰ ঘৰলৈ, মাল খাই ফিটিং আৰু মাল খাই ফিটিং আৰু পূৰা আজি এনেকৈ আৰু বেছি নাই। এয়া মাল খাই পূৰা ফিটিং, এটা পৰি ধৰি আহিছে। তাহাঁতি দিয়া বাৰ্থডে বুলি উপহাৰবিলাক হেনো তাহাঁতৰ সন্মুখতে আনবক্সিং কৰিব লাগে। সেই তাহাঁতৰ সন্মুখতে আনবক্সিং কৰিলোঁ, ভাল লাগিলে। ইমান ধুনীয়া দিছে, ভাল লাগে যেতিয়া নিজৰ দিনটো নিজৰ অতি আপোন কেইজনীৰ লগত চেলিব্ৰেট কৰিবলৈ পাওঁ। আনিছে ছিকিমৰ পৰা তাৰমানে ফুৰিবলৈ গৈছিলে দেই, মই বিচাৰি আছিলোঁ বোলো কি আনিছে আজি লৈ আহিছে। থেংক ইউ। এতিয়া কি হ'ব চাওঁ মানে বস্তু আনবক্সিং। ধুনীয়া লাগিছে এইটো। আৰু এটা কথা দেই, ঋতুৱে ছিকিমলৈ যাওঁতে লৈ অহা উপহাৰটোৱে সঁচাই মোৰ মনটো বহুত মানে আনন্দ লাগিলে দেখি। আৰু লগতে নিলোফাৰ মোলে দিয়া এটা বিশেষ উপহাৰ, যিটো দেখাব নোৱাৰিলোঁ সেই সময়ত, সেই উপহাৰটো সঁচাকৈ মন চুই গ'ল। ভবাই নাছিলোঁ মই তাইৰ পৰা যে এনেকুৱা এটা উপহাৰ পাম বুলি। ধন্যবাদ দুয়োজনীকে মোৰ শুভক্ষণত শুভ দিনটোত লগ দিয়াৰ বাবে। বহুত বেছি মৰম তহঁতলৈ। চিনেমা চাবলৈ সাজু। এয়া আমি চিনেমা চাবলৈ গ'লোঁ। আমি হেৰি চিনেমা চাবলৈ আহিলোঁ। এয়া আমাৰ চানী চাওঁ খুৰীয়ে পিনে চাই দে। মোৰ তাত তেওঁ আগত বহিছে, মানে পিতেকে চলাইছে যে। এয়া মেইন পাৰ্ট তেওঁ মোক দে। এতিয়া আমি ওলাইছোঁ জুবিনদাৰ ৰৈ ৰৈ বিনালে চিনেমাখন চাবলৈ বুলি। আমাৰ পেহী, মা, খুৰীহঁত, বৌ, ভতিজা দুটা, মোৰ বেষ্ট ফ্ৰেণ্ড নিলোফা, আমি একেলগে গৈ যোৰহাটৰ আইনক্সত চিনেমাখন চালোঁ। মই বাহঁতকো লগ পালোঁ। সঁচাকৈ বহুত বেছি দুখ লগা আৰু জুবিনদাৰ যে আৰু চিনেমা গান শুনিবলৈ আমি নাপাওঁ, সেই কথাটো ভাবি সঁচাকৈ মানে মনটো বিচলিত হৈ ভাগি পৰিছে। আহক আপোনালোক সকলোৱে জুবিনদাৰ ৰৈ ৰৈ বিনালে চিনেমাখন চাওক। আজিৰ বিশেষ এয়াই। ধন্যবাদ। दो बजे हम लोग मूवी देखकर अब घर में आए हैं।